নমস্কাৰ সকলোকে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাই লৈ আহিছোঁ আজি দিনটো ৰাশিৰ ফল। আজি হৈছে 11 আগষ্ট 2025 অসমীয়া 26 শাওণ সোমবাৰ। আজি সূৰ্যোদয় সময় পুৱা 4:39 আৰু সূৰ্যাস্ত সময় 5:52। আজি হৈছে দ্বিতীয়া তিথি আৰু কৃষ্ণপক্ষ। আজিৰ দিনটো প্ৰথম ৰাশি হ'ল মেষ ৰাশি। কৰ্মক্ষেত্ৰত লক্ষ্যত উপনীত হ'লে আপুনি আনন্দিত হ'ব। ব্যৱসায়ত হঠাৎ আৰ্থিক লাভ হ'ব পাৰে। সকলো কাম উৎসাহেৰে কৰা হ'ব। আপুনি হয়তো আনন্দৰ মাধ্যমত ধন খৰচ কৰিব। ডাঙৰ ভাই ভনীৰ লগত আপোনাৰ মতানৈক্য হ'ব পাৰে। আপোনাৰ প্ৰতি মানুহৰ অতি ইতিবাচক মনোভাৱ থাকিব। বৃষ ৰাশি। আপোনাৰ মতাদৰ্শই বহু লোকক প্ৰভাৱিত কৰিব। আপুনি ব্যৱসায়ত ডাঙৰ পৰিৱৰ্তন কৰিব পাৰে। ভাই ভনীৰ লগত হোৱা সম্পত্তিৰ বিবাদৰ সমাধান হ'ব। ভ্ৰমণৰ দ্বাৰা আপুনি লাভৱান হ'ব। উৎপাদন কামৰ লগত জড়িতসকলৰ আয় বৃদ্ধি হ'ব পাৰে। সহকৰ্মীসকলৰ সৈতে আপোনাৰ সম্পৰ্ক আন্তৰিক থাকিব। মিথুন ৰাশি। আপোনাৰ ঊৰ্ধ্বতম বিষয়াৰ লগত আপোনাৰ বিবাদ হ'ব পাৰে। ব্যৱসায়ত অধিক কষ্ট কৰিব লাগিব। আপোনাৰ প্ৰেমিকৰ সৈতে আপুনি বহুত ভাল সময় পাৰ কৰিব। ব্যয় বৃদ্ধিৰ বাবে আপোনাৰ কিছু কামত প্ৰভাৱ পৰিব। অত্যাধিক লোভ পৰিহাৰ কৰিব লাগে। আপুনি সম্পৰ্কবোৰ ভালদৰে বজাই ৰাখিব, কিন্তু সিফালৰ পৰা পৰ্যাপ্ত সমৰ্থন নাপাব। কৰ্কট ৰাশি। নিজৰ স্থিতিৰ অপব্যৱহাৰ কৰা উচিত নহয়। গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাত খৰখেদা কৰা উচিত নহয়। মূল্যৱান